আজি আমাৰ সেশনত আমি ডিসকাস কৰিম কৌটিল্য আৰু তেওঁৰ অৰ্থশাস্ত্ৰৰ বিষয়ে। কৌটিল্য আৰু অৰ্থশাস্ত্ৰৰ বিষয়ে জনাৰ আগতে এটা কথা উল্লেখ কৰোঁ যে কৌটিল্যই তেওঁৰ অৰ্থশাস্ত্ৰত বহুতকেইটা বিষয়ৰ ওপৰত ডিসকাস কৰিছে। বহুতকেইটা নীতিৰ ওপৰত তেওঁৰ ধাৰণাটা প্ৰকাশ কৰিছে। তাৰে ভিতৰত আছে লোক প্ৰশাসনৰ নীতি, মানে পাব্লিক এডমিনিষ্ট্ৰেশ্যন, প্ৰিন্সিপল অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন। তাৰ ভিতৰত আছে প্ৰশাসনিক যন্ত্ৰৰ সাংগঠনিক গাঁথনি, দেন বিষয়া প্ৰশাসন, বিত্তীয় প্ৰশাসন। কিন্তু আজি আমাৰ সেশনত আমি চেষ্টা কৰিম প্ৰিন্সিপল অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন, মানে লোক প্ৰশাসনৰ নীতিখিনি যিখিনি কৌটিল্যই অৰ্থশাস্ত্ৰত দি থৈ গৈছে, লিখি থৈ গৈছে, সেইখিনি বিতংভাৱে জানিবৰ কাৰণে আমি চেষ্টা কৰিম। এতিয়া প্ৰথমতে আমি জানিম অৰ্থশাস্ত্ৰ কি, কৌটিল্য কোন আছিলে। এতিয়া কৌটিল্য কোন আছিলে? কৌটিল্যৰ আন দুটি নাম আমি সকলোৱে জানো, চাণক্য আৰু বিষ্ণুগুপ্তা। তেওঁ আছিলে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক, চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী, অতি বিচক্ষণ পণ্ডিত আছিলে। তেওঁ অৰ্থশাস্ত্ৰক যিখন গ্ৰন্থ আমি ক'ব পাৰোঁ যে এনচিয়েণ্ট ইণ্ডিয়ান সংস্কৃত ট্ৰিটিছ, এখন অৱদান। তাক আমি এটা ৱৰ্ডত যদি আমি ক'ব বিচাৰোঁ, আমি ক'ব পাৰোঁ যে মেগনাম অপাছ। এই অৰ্থশাস্ত্ৰখন তেওঁ লিখিছিলে প্ৰায় 2300 ইয়াৰ্ছৰ আগতে। কিন্তু এই অৰ্থশাস্ত্ৰখনত তেওঁ যিখিনি নীতি লিখি থৈ গৈছে, তেওঁ যিখিনি প্ৰিন্সিপলছ লিখি থৈ গৈছে, এডমিনিষ্ট্ৰেশ্যনৰ প্ৰশাসন ব্যৱস্থাৰ যিখিনি ষ্ট্ৰাকচাৰ তেওঁ লিখি থৈ গৈছে, সেইখিনি ইমান এপ্লিকেবল, ৰেলিভেণ্ট, ডেট আমাৰ মহাৰাজসকলে, মানে আমি যদি নাম ল'ব বিচাৰোঁ তেনেহ'লে মহাৰাজ অশোকা, শিৱাজী মহাৰাজ, আমাৰ ইণ্ডিয়ান সম্ৰাটসকলে অনুসৰণ কৰাৰ উপৰিও আজিৰ দিনৰ বৰ্তমানৰ থিংকাৰ্ছ, স্কলাৰ্ছসকলেও অনুসৰণ কৰে। তেওঁলোকে তেওঁলোকৰ লিখনিত তেওঁক ৰেফাৰ কৰে। ফৰ এক্সাম্পল পলিটিকেল চায়েন্স, তাৰপিছতে অৰ্থশাস্ত্ৰ, স্পেচিয়েলি পাব্লিক এডমিনিষ্ট্ৰেশ্যন, যিসকলে পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত পঢ়িছে তেওঁলোকে জানা কিমানখিনি আমি কৌটিল্যক আমি ৰেফাৰ কৰোঁ, থিংকাৰ্ছসকলে ৰেফাৰ কৰে। তাৰপিছতে মিলিটাৰী ষ্ট্ৰেটেজিক তেওঁক ৰেফাৰ কৰা হয়, ডিফেন্স ষ্ট্ৰেটেজিক তেওঁক ৰেফাৰ কৰা হয়। গতিকে এইখিনি যিখিনি মই কথা ক'লোঁ যে তেওঁক আমি এতিয়াও এই 2300 ইয়াৰ্ছৰ পিছতো আমি তেওঁক কেনেকৈ ফ'ল' কৰি আছোঁ, তেওঁৰ কথাবিলাক আমি কেনেকৈ এপ্লাই কৰি আছোঁ, এইটোৱে প্ৰকাশ কৰে যে তেওঁ কি অৱদান আমাক দি থৈ গৈছে, ৰাইট? এতিয়া অৰ্থশাস্ত্ৰখন তেওঁ যেতিয়া লিখিছিলে তেতিয়া গণতন্ত্ৰ নাছিলে, তেতিয়া ৰাজতন্ত্ৰ আছিলে, মানে ৰজা সম্ৰাট। আৰু সম্ৰাটৰ পৰা কি আশা কৰা হৈছিলে তেতিয়া, যে সম্ৰাটে প্ৰজাৰ সুখ শান্তিটো মেইনটেইন কৰিবই লাগিব, প্ৰজাৰ প্ৰস্পাৰিটিটো দিশটো চাবই লাগিব, উন্নতিৰ কাৰণে কাম কৰিবই লাগিব, ছিকিউৰিটি, ছেফটি সেইখিনি মেইনটেইন কৰিবই লাগিব। সেইটো ৰজাৰ প্ৰধান ধৰ্ম। তাৰ উপৰিও সেইখিনি সময়ত ৰজাৰ পৰা এইটো আশা কৰা হৈছিলে যে তেওঁৰ যিটো টেৰিটৰী, তেওঁৰ যিটো সাম্ৰাজ্যৰ বাউণ্ডেৰী, সেই বাউণ্ডেৰীটো কিন্তু অকল এইটোৱে নহয় যে যিখিনি সাম্ৰাজ্য আছে সেইখিনিতে তেওঁ ধুনীয়াকৈ তাক প্ৰটেক্ট কৰি বহি থাকিব, নহয়। সেইখিনি এক্সপাণ্ড কৰাটো তেওঁৰ দায়িত্ব আছিলে। এক্সপাণ্ড মানে কি, বাউণ্ডেৰীটো, টেৰিটৰীটো বঢ়োৱা। এতিয়া বঢ়াব কেনেকৈ প্ৰশ্ন আহিলে। এতিয়া বঢ়াব দুটা উপায়েৰে। কেতিয়াবা কেনেকৈ, কোনোবাই যদি আক্ৰমণ কৰে এজন ৰজাক, তেতিয়া সেই ৰজাজনে জিকি পেলাই, মানে যিজন আক্ৰমণকাৰীক হৰুৱাই তেওঁৰ নিজৰ টেৰিটৰীটো বৃদ্ধি কৰিব। আৰু এটা কেনেকৈ কৰিব পাৰিব, যে নিজে নেবাৰিং ষ্টেটত, নেবাৰিং কাণ্ট্ৰিক আক্ৰমণ কৰিব, যুদ্ধ কৰি জিকিব, আৰু জিকি পেলাই সেই নেবাৰিং টেৰিটৰীখন তেওঁ অধিকাৰ কৰিব। গতিকে সেই ব্যৱস্থাটো এটা ইমান ক্ৰিটিকেল চিটুৱেশ্যন, ৰাইট? সেইখিনি সময়ত কৌটিল্যই কি কৰিছিলে, তেওঁ যিটো আইডিয়া আছিলে, তেওঁৰ যিটো ধাৰণা আছিলে যে এখন সাম্ৰাজ্য কেনেকুৱা হ'ব লাগে, সেই সাম্ৰাজ্যখন কৌটিল্যৰ মতে এখন অতি ষ্ট্ৰং সাম্ৰাজ্য হ'ব লাগিব, শক্তিশালী সাম্ৰাজ্য। এতিয়া শক্তিশালী সাম্ৰাজ্যখন কেনেকৈ হ'ব? প্ৰথম কথা, সাম্ৰাজ্যখন শক্তিশালী হওক বুলিলেতো হ'ব নোৱাৰে। কিছুমান
তাৰ কিছুমান ষ্ট্ৰাকচাৰ থাকিব লাগিব, কিছুমান প্ৰচেছ থাকিব লাগিব, যিখিনিয়ে কি কৰিব এখন সাম্ৰাজ্যক শক্তিশালী কৰিব। আৰু তেওঁ কৌটিল্যই ৰুলাৰজনক, যিজন সম্ৰাট, যিজন লিডাৰ, তেওঁৰ ওপৰত কিন্তু বহুত গুৰুত্ব দিছিলে, তেওঁৰ ষ্ট্ৰেংথটোৰ ওপৰত বহুত গুৰুত্ব দিছিলে। তেওঁ মই আগতেই কৈছোঁ যে কৌটিল্য এখন ষ্ট্ৰং সমাজক, ষ্ট্ৰং ৰাজ্যক, সাম্ৰাজ্যক তেওঁ প্ৰিফাৰ কৰিছিলে, তেওঁ প্ৰিফাৰেঞ্চ দিছিলে। তেওঁ আইডিয়া সেইটোৱে আছিলে যে সাম্ৰাজ্য হ'লে ষ্ট্ৰং হ'ব লাগিব। এতিয়া ষ্ট্ৰং সাম্ৰাজ্যখনৰ লিডাৰজন কেনেকুৱা হ'ব লাগিব? লিডাৰজনৰ ফিজিকেল ষ্ট্ৰেংথৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে। নট অনলি ফিজিকেল ষ্ট্ৰেংথ, আৰু কি ষ্ট্ৰেংথ? মৰেল, পলিটিকেল, কালচাৰেল, ছ'চিয়েল এণ্ড স্পেচিয়েলি কি এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰেংথ। এইখিনিত এটা কথা মই উল্লেখ কৰি থওঁ, তোমালোকে নোট ডাউন কৰি ল'ব পাৰা। অৰ্থশাস্ত্ৰখনত 6000 সূত্ৰছ আছে। এই 6000 সূত্ৰক 15খন কিতাপত বিভক্ত কৰা হৈছে, আৰু সেই 15খন কিতাপত কিমানটা চেপ্টাৰ আছে? 150 চেপ্টাৰ্ছ আৰু 180 ছেকশ্যনছ আছে। মই আকৌ এবাৰ ৰিপিট কৰিছোঁ, এইটো নোট ডাউন কৰি ল'বা যদি বিচাৰা। কৌটিল্যৰ অৰ্থশাস্ত্ৰত 6000 সূত্ৰছ, আৰু সেই 6000 সূত্ৰক বিভক্ত কৰা হৈছে 15খন কিতাপত, 15 বুকছ। আৰু সেই 15 বুকছক আকৌ ডিভাইড কৰা হৈছে 150 চেপ্টাৰ্ছ, আৰু সেই 15 বুকছত কিমান ছেকশ্যনছ আছে? 180 ছেকশ্যনছ। অ'কে, এতিয়া এইখিনিতে এটা কথা মন কৰিবলগীয়া। আমি কৌটিল্যৰ অৰ্থশাস্ত্ৰ কি গম পালোঁ, কৌটিল্য কোন গম পাইছোঁ, অকণমানকৈ বিস্তৃতভাৱে আমি আলোচনা কৰিম। এটা কণ্ট্ৰভাৰ্চি আছে, ডিবেট আছে। অ'কে, এই ডিবেটৰ কোনো কনক্লুজন নাই। আমি ক'ব নোৱাৰোঁ, মই এতিয়া ক'ব নোৱাৰোঁ বা কোনেও এতিয়া ক'ব নোৱাৰে যে এইটোৱে কনক্লুজন, এইটোৱে সঁচা আৰু মিছা। সেই ডিবেটটো কি? যে অৰিজিনেলিটি, অৰিজিনেলি এই অৰ্থশাস্ত্ৰখন কৌটিল্যই লিখিছে নে নাই, এইটো এটা বিগ কুৱেশ্যন। ঠিক আছে, আমাৰ টপিকটো সেইটোও নহয় যে আমি ডিছকাছ কৰিম অৰ্থশাস্ত্ৰখন অৰিজিনেল নহয়, কিন্তু তোমালোকক মই এইটো কাৰণে কৈ থৈছোঁ যে কৌটিল্যৰ যেতিয়া আমি অৰ্থশাস্ত্ৰ পঢ়োঁ, তোমালোকে এই কথাটো জনা দৰকাৰ, এবাৰ মনত ৰাখি থবা। কৌটিল্যই কেতিয়াও নিজে কোৱা নাই যে তেওঁৰ আগতে কোনেও কেতিয়াও গভাৰ্নেন্সৰ ওপৰত বা মেনেজমেণ্টৰ ওপৰত, এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত বা ষ্ট্ৰেট ক্ৰাফ্টৰ ওপৰত কেতিয়াও একো কমেণ্ট কৰা নাই বা কেতিয়াও লিখা নাই বা আলোচনা কৰা নাই। কৌটিল্যই নিজেও এই কথাটো কেতিয়াও কোৱা নাই, ৰাইট? আনকি আমি যদি দেখোঁ, তেওঁ নিজেও গ্ৰেট থিংকাৰ্ছ, ফৰ এক্সাম্পল আমি যদি নাম ল'ব খোজোঁ, মনু, দেন পৰাশৰা, দেন ভৰদ্বাজ, আৰু এজনৰ নাম আছে বিশালস্কা। এইসকল যিসকল গ্ৰেট থিংকাৰ্ছ, মহান থিংকাৰ্ছ, স্কলাৰ্ছ, ৰাইটাৰ্ছ, এইসকলক কৌটিল্যই নিজেই তেওঁ কি কৰিছিলে, তেওঁলোকক অনুসৰণ কৰিছিলে বা তেওঁলোকৰ লিখনি ৰেফাৰ কৰিছিলে, ৰাইট? ফৰ এক্সাম্পল মনুৱে এনেকৈ কৈছিলে বা ভৰদ্বাজে এনেকৈ কৈছিলে, সেইখিনি বস্তু তেওঁ নিজে ৰেফাৰ কৰিছে, ৰাইট? আৰু কিন্তু এটা কথা নিশ্চিন্তকৈ, যদিও আমি ক'ব নোৱাৰোঁ যে কৌটিল্যই অৰ্থশাস্ত্ৰখন কমপ্লিটলি তেওঁ নিজৰ অৰিজিনেল ৱৰ্ক বা অৰিজিনেল ৱৰ্ক নহয়, সেইটোৰ ওপৰত আমি একো কমেণ্ট কৰিব নোৱাৰোঁ, কিন্তু এটা কথা নিশ্চিন্তকৈ আমি ক'ব পাৰোঁ যে কৌটিল্যই যিখিনি অৱদান অৰ্থশাস্ত্ৰৰ যোগেদি গভাৰ্নেন্সৰ ওপৰত বা মেনেজমেণ্ট বা ষ্টেট ক্ৰাফ্টৰ ওপৰত আগবঢ়াইছে, সেইখিনি অতুলনীয়। সেইখিনিৰ তুলনা আমি কৰিব নোৱাৰোঁ। মাষ্টাৰপিচ, ভেৰি ভেৰি আৰ্টিষ্টিক ৱৰ্ক আমি ক'ব পাৰোঁ, ৰাইট? গতিকে সেইখিনি কথা মই এইখিনিতে কনক্লুড কৰিছোঁ। এতিয়া আমি ডিছকাছ কৰিম যে তেওঁ অৰ্থশাস্ত্ৰত কি কি প্ৰিন্সিপলছ দিছিলে, লোক প্ৰশাসনৰ কোনখিনি নীতি তেওঁ অৰ্থশাস্ত্ৰত লিখি থৈ গৈছে, আমি সেইখিনি আজিৰ ক্লাছত ডিছকাছ কৰিম, ৰাইট? এতিয়া প্ৰথমতে আহোঁ আমি তেওঁ প্ৰথম আৰু এটা কথা মন কৰিবা, আমি কিন্তু অৰ্থশাস্ত্ৰত কৌটিল্যই যিখিনি লিখি থৈ গৈছে, যিখিনি প্ৰিন্সিপলছ দি থৈ গৈছে, আমি সেই প্ৰিন্সিপলছখিনিহে ইয়াত ডিছকাছ কৰিম। তাৰ বাহিৰে বেলেগ আমি ডিছকাছ নকৰোঁ। এতিয়া যিখিনি কৰিম, ইট ইজ কমপ্লিটলি কনফাইন টু অৰ্থশাস্ত্ৰ, ঠিক আছে? প্ৰথমটো হৈছে শ্ৰমৰ বিভাজন, ডিভিজন অফ লেবাৰ, শ্ৰমৰ বিভাজন। এতিয়া প্ৰথম প্ৰশ্নটো আহিছিলে শ্ৰমৰ বিভাজন মানে কি?
ডিভিজন অফ ৱৰ্ক বা ডিভিজন অফ লেবাৰ শ্ৰমৰ বিভাজন এতিয়া এক্সাম্পল এটা দি মই প্ৰথমতে বুজাই লওঁ শ্ৰমৰ বিভাজন বুলি ক'লে আমি কি বুজো ইন জেনেৰেল এতিয়া তোমালোকে জানা যে আমাৰ ভাৰতবৰ্ষ আমাৰ এখন এডমিনিষ্ট্ৰেশ্যন আছে চৰকাৰ আছে অসমত এখন চৰকাৰ আছে ৰাইট এই অসম চৰকাৰৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টছ আছে বিভাগ আছে ফৰ এক্সাম্পল হোম ডিপাৰ্টমেণ্ট ফিনান্স ডিপাৰ্টমেণ্ট হয় দেন স্বাস্থ্য education department, revenue and disaster management department, agricultural department, then ami kobo paro aru eta example jodi ami diu environment and forest department, different types of department ase এই ডিপাৰ্টমেণ্ট বিলাক কিয় কৰা হৈছে প্ৰথম প্ৰশ্নটো আহিছিল যে আমি চৰকাৰখনক আমি বিভক্ত কিয় কৰিছো বেলেগ বেলেগ ডিপাৰ্টমেণ্ট কিয় কৰিছো কিহৰ কাৰণে কৰিছো শ্ৰমৰ বিভাজন কৰিছো আমি ইয়াত স্বাস্থ্যৰ যিটো হেল্থ ডিপাৰ্টমেণ্ট স্বাস্থ্য ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট দুইটাৰে কাম বেলেগ বেলেগ হয় নে নহয় গতিকে আমি বিভক্ত কৰা হৈছে আৰু এই বিভক্ত কৰি এজন মুৰব্বী ৰখা হৈছে এজন আমি মুৰব্বীক আমি প্ৰতিটো ডিপাৰ্টমেণ্টত ৰাখিছো ডেজিগনেটেড হেড অৰ অফিচাৰ এপইণ্ট কৰা হৈছে তেওঁক ৰখা হৈছে এইটো বৰ্তমান সময়ত আমি দেখিছো আমি কৰি আছো সেই একেটা কথাকে একেধৰণে শ্ৰমৰ বিভাজন কৰিবলৈও কৌটিল্যই কৈ গৈছে বুজি পাইছা কৌটিল্যই একেধৰণৰ শ্ৰমৰ বিভাজনৰ কথা কৈ গৈছে এতিয়া কৌটিল্যই তেওঁৰ সেইখিনি সময়ত তেওঁৰ গোটেই এডমিনিষ্ট্ৰেটিভ চিষ্টেমটোক তেওঁ কেনেকৈ ডিভাইড কৰিছিল 34 ডিপাৰ্টমেণ্টছ ভেৰি ইম্পৰ্টেণ্ট নোট ডাউন কৰি লোৱা 34 ডিপাৰ্টমেণ্টছ এইটো এমচিকিউৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো কেতিয়াবা কেতিয়াবা সুধিব পাৰে ডেট কিমানটা ডিপাৰ্টমেণ্টত কৌটিল্যই তেওঁৰ এডমিনিষ্ট্ৰেশ্যনটো কি কৰিছিলে বিভক্ত কৰিছিলে না আনচাৰ ইজ 34 ডিপাৰ্টমেণ্টছ ঠিক আছে এতিয়া কৌটিল্যৰ মতে যে শ্ৰমক ডিভাইড কৰিব লাগে শ্ৰমক বিভক্ত কৰিব লাগে এখন দেশৰ যিখিনি এডমিনিষ্ট্ৰেশ্যন আছে গভৰ্নেন্স আছে তাত বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত বিভক্ত কৰিব লাগে আৰু প্ৰতিটো ডিপাৰ্টমেণ্টতে এজন সুদক্ষ নিপুণ এক্সপেৰিয়েঞ্চ নলেজেবল পাৰ্চনক এপইণ্ট কৰিব লাগে বুজি পাইছা এপইণ্ট কৰিব লাগে কিয় এপইণ্ট কৰিব লাগে so that prudent result profitable result পোৱা যায় প্ৰতিটো ডিপাৰ্টমেণ্টৰ পৰা কাৰণ প্ৰতিটো ডিপাৰ্টমেণ্টে ইম্পৰ্টেণ্ট হয় আজিৰ সময়ত যদি ডিপাৰ্টমেণ্ট এ ইম্পৰ্টেণ্ট আজি কাইলৈ হয়তো ডিপাৰ্টমেণ্ট বিৰ কাম বেছি হ'ব ফৰ এক্সাম্পল আণ্ডাৰষ্টুড চ' এই শ্ৰমৰ বিভাজনটোৰ তেওঁ এডমিনিষ্ট্ৰেটিভ প্ৰিন্সিপলৰ প্ৰথম স্থানত তেওঁ ৰাখিছে ওকে দ্বিতীয়টো হৈছে আমাৰ হায়াৰাৰ্কি মানে বুজি পাইছা কি হায়াৰাৰ্কিৰ অসমীয়াটো হৈছে অধিক্ৰম মানে হায়াৰাৰ্কি বুজি ক'লে চিম্পল তোমালোকে এটা মনত ৰাখিবা জখলাডাল আমাৰ জখলাডাল যে ওপৰলৈ উঠি যোৱা হয় এডালৰ পিছত এডাল তেনেকুৱা এতিয়া হায়াৰাৰ্কি বুলি ক'লে মই এটা চিম্পল এক্সাম্পল দিছোঁ তোমালোকে কলেজত এডুকেশ্যন ইনষ্টিটিউশ্যন বা কলেজৰ তোমালোকে জানা তাই হায়াৰাৰ্কিকেল চিষ্টেমটো সেইকাৰণে মই সেইটো এক্সাম্পল দিওঁ আমাৰ এটা এপেক্স বা টপ লেভেলত কোন থাকে প্ৰিন্সিপাল ছাৰ আৰু প্ৰিন্সিপাল মেম থাকিব হয় তাৰপিছত কোন থাকিব ভাইচ প্ৰিন্সিপাল তাৰপিছত বিভাগীয় মুৰব্বীসমূহ হেড অফ দ্য ডিপাৰ্টমেণ্ট ডিফাৰেণ্ট ডিচিপ্লিনৰ ৰাইট তাৰপিছত থাকিব এছ'চিয়েট প্ৰফেচৰ এছিষ্টেণ্ট প্ৰফেচৰ এণ্ড আফটাৰ ডেট ষ্টাফ মেম্বাৰ্ছ মানে ষ্টাফৰ কৰ্মচাৰীসকল এইটোৱে নৰ্মেল হায়াৰাৰ্কি ইন এ কলেজ ৰাইট অৰ ইন এ এডুকেশ্যনেল ইনষ্টিটিউশ্যন মই জাষ্ট এখন কলেজৰ এক্সাম্পলটো দিছোঁ চ' ডেট তোমালোকে ৰিলেট কৰিব পাৰা বা তোমালোকৰ চকুৰ সন্মুখত ভাহি আহে এতিয়া ঠিক সেইদৰে কৌটিল্যই কৈছে যে হায়াৰাৰ্কিকেল চিষ্টেম হ'ব লাগে আৰু মন কৰিবলগীয়া কথাটো এইটো নোট ডাউন কৰি লোৱা যে কৌটিল্যৰ এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰত হায়াৰাৰ্কিকেল চিষ্টেমটো আজিৰ বিউৰ'ক্ৰেটিক চিষ্টেমৰ লগত মিল খায় বিউৰ'ক্ৰেটিক মানে আমোলাতান্ত্ৰিক চিষ্টেমৰ লগত মিল আছে অ'কে এতিয়া চিম্পল কথা আমি জানো তাত ৰাজতন্ত্ৰ আছে গতিকে প্ৰথম এটা এপেক্স টপ লেভেলত কোন থাকিব ৰজা সম্ৰাট দ্য কিং
ওকে কিঙৰ তলত কোন থাকিব মহা অমৰ্ত্যছ কিং তাৰপিছত কোন আহিব মহা অমৰ্ত্যছ তাৰপিছত অমৰ্ত্যছ তাৰপিছত সুপাৰিনটেণ্ডেন্টছ এবাৰ ৰিপিট কৰিছো মই যিটো কৌটিল্যৰ এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ সেই এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰত আমোলাতান্ত্ৰিক বিউৰক্ৰেটিক হায়াৰকিকেল চিষ্টেম থাকে আজি বিউৰক্ৰেটিক হায়াৰকিকেল চিষ্টেমৰ যিটো প্ৰচিডিউৰ সেইটো পোৱা যায় সেইটো দেখিবলৈ আমি পাওঁ এট দ্য এপেক্স এট দ্য টপত কোন থাকিব কিং তাৰপিছত থাকিব মহা অমৰ্ত্যছ তাৰপিছত অমৰ্ত্যছ আৰু তাৰপিছত সুপাৰিনটেণ্ডেন্টছ এইখিনিতে আৰু এটা কথা মই পইণ্ট আউট কৰিব বিচাৰিছোঁ যে সুপাৰিনটেণ্ডেণ্টৰ ভিতৰত মানে সেই আফটাৰ সুপাৰিনটেণ্ডেণ্ট যিখিনি কৰ্মচাৰী থাকে তেওঁলোকৰ হায়াৰকিকেল চিষ্টেমটো কি হ'ব সেইটোৰ বিষয়ে কিন্তু কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লেখ নাই বা ক্লিয়াৰলি তেওঁ লিখা নাই অ'কে এতিয়া আৰু এটা ইম্পৰ্টেণ্ট কথা আছে ইয়াতে যে হায়াৰকিকেল কি হয় আমিতো গম পালোঁ অধিক্ৰম চিষ্টেম আছে ইয়াত আমি গম পালোঁ এতিয়া প্ৰমোশ্যনৰ কথাটো কি কেনেকৈ পদোন্নতি হ'ব ইয়াত কৌটিল্যৰ পদোন্নতিৰ কথাটো বৰ সুন্দৰকৈ লিখি থৈ গৈছে অ'কে এতিয়া পদোন্নতি কেনেকৈ হ'ব পদোন্নতিটো দুটা ক্ৰাইটেৰিয়াৰ ওপৰত হ'ব প্ৰথমটো মেৰিট মানে যোগ্যতা আৰু দ্বিতীয়টো সুইটেবিলিটি মানে উপযুক্ততা বুজি পাইছা মেৰিট সুইটেবিলিটি অসমীয়াত আমি যদি ক'ব খোজো যোগ্যতা এণ্ড উপযুক্ততা সেই পদটোৰ কাৰণে যদি এজন যিটো কাৰণে প্ৰমোশ্যন হ'ব সেই পদটোৰ কাৰণে যদি কোনোবা এজন কৰ্মচাৰী বা বিষয়াৰ যোগ্যতা আছে আৰু তেওঁৰ যদি উপযুক্ততা আছে তেনেহ'লে সেই দুটা ক্ৰাইটেৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি তেওঁক প্ৰমোশ্যন দিয়া যাব ফৰ দ্য নেক্সট লেভেল অ'কে চ' এইটো এটা ইম্পৰ্টেণ্ট নোট ডাউন কৰি ল'বলগীয়া কথা তোমালোকৰ MCQৰ কাৰণেও আহিব পাৰে নেক্সট হৈছে আমাৰ প্ৰিন্সিপলটো ইউনিটি অফ কামাণ্ড ইউনিটি অফ কামাণ্ড বুজিলে কি বুলিলে ক'লে কি বুজা যায় ইউনিটি অফ কামাণ্ড ৱৰ্ড কেইটাই চোৱাচোন ইউনিটি অফ কামাণ্ড মানে কামাণ্ডটোৰ ইউনিটি থাকিব লাগিব চিম্পল কথা কামাণ্ডটো ক'ৰ পৰা আহিব এজন ব্যক্তিৰ পৰা আহিব কৌটিল্যৰ মতে আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰত কৈছে যে কামাণ্ডটো ক'ৰ পৰা আহিব কিঙৰ পৰা আহিব কোনো ডাউট নাই ইয়াত কোনো দুবিধা নাই কোনো সন্দেহ নাই সকলো এমপ্লয়ী এট অল লেভেল সকলো এমপ্লয়ী এইটো কথা স্পষ্টকৈ জানে যে কামাণ্ড ক'ৰ পৰা আহিব কিঙৰ পৰা আহিব কিঙে মহাৰাজ সম্ৰাটে কামাণ্ডটো দিব অ'কে এতিয়া এটা কথা কিন্তু ইয়াত স্পষ্ট নহয় মই তোমালোকক কৈছিলোঁ যে ডিপাৰ্টমেণ্ট আছে ইয়াত 34টা ডিপাৰ্টমেণ্ট আছে এই 34 ডিপাৰ্টমেণ্টত কি আছে এজন মুৰব্বী আছে এজন হেড আছে এতিয়া প্ৰশ্ন হ'ল যে এই কামাণ্ডটো যে দিব কিবা এটা অৰ্ডাৰ যে দিব কিঙে তেওঁ এই সকলোখিনি এমপ্লয় লৈ থ্ৰু হেডছ থ্ৰু মুৰব্বীসকলৰ দ্বাৰা দিব নে ডিৰেক্টলি দিব বুজি পাইছানে বুজি পাইছা কথাটো এতিয়া আমি তোমালোকক এটা চিম্পল মই এক্সাম্পল দিওঁ আমাৰ যোৱাকালি 15th of জুন আমি ডিজাষ্টাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা কামৰূপ মেট্ৰ' আমি এটা হেৰি পাইছিলোঁ যোৱাকালি ৰাতি 11 o'clockত আমি এটা টুইটাৰত তেওঁ এটা মেছেজ কৰিছিলে হয়নে সেই ডিপাৰ্টমেণ্টটোৱে এটা মেছেজ কৰিছিলে যে বিকজ অফ হেভি ৰেইন আৰু আমাৰ যিটো কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত তাৰ কাৰণে এডুকেশ্যন ইনষ্টিটিউশ্যনবিলাক বন্ধ থাকিব ৰাইট এইটো আমাক টুইটাৰৰ যোগেদি দিছে আমি ডিৰেক্টলি পাইছোঁ না নাই প্ৰতিজনে মই ডিৰেক্টলি পাইছোঁ তোমালোকে ডিৰেক্টলি পাইছা বা অসমৰ প্ৰতিজন মানুহে ডিৰেক্টলি পাইছে ৰাইট কোনো ইনষ্টিটিউশ্যনৰ থ্ৰুৱেদি পোৱা নাই মই এতিয়া কোনোবা এখন কলেজত কাম কৰি আছোঁ সেই কলেজখনৰ হেডৰ জৰিয়তে মই পোৱা নাই মই ডিৰেক্টলি পাইছোঁ সেইটো এতিয়া সেই বস্তুটো অৰ্থশাস্ত্ৰত উল্লেখ নাই যে কৰ্মচাৰীসকলে অৰ্ডাৰটো যিটো কৰিবলৈ কিঙে অৰ্ডাৰ দিব বা কিঙে কিবা এটা ৰুল বনাব সেইটো ডিৰেক্টলি কৰ্মচাৰীসকলক দিবনে থ্ৰু বিভাগীয় হেডসমূহৰ দ্বাৰা আহিব সেইটো কিন্তু উল্লেখ কৰা নাই তাৰপিছতে তোমালোকে নেক্সট আমাৰ ইম্পৰ্টেণ্ট কথাটো হৈছে ইম্পৰ্টেণ্ট প্ৰিন্সিপলটো হৈছে চেন্ট্ৰেলাইজেশ্যনৰ অসমীয়াটো হৈছে কেন্দ্ৰীয়কৰণৰ অপজিট বিকেন্দ্ৰীকৰণ অ'কে এতিয়া
প্ৰথমতে মই তোমালোকক কেন্দ্ৰীয়কৰণ মানে চেন্ট্ৰেলাইজেশ্যনটো কি বুজাই লওঁ, তাৰপিছত লাহে লাহে কৌটিল্যৰ ধাৰণাটোলৈ আমি যাম। এতিয়া কেন্দ্ৰীয়কৰণ মানে কি? চেন্ট্ৰেলাইজেশ্যন এখন গভমেণ্টত, অ'কে, এখন ৰাজ্যত বা এখন দেশত, এখন সাম্ৰাজ্যত পাৱাৰ থাকে, কিছুমান গভমেণ্টৰ পাৱাৰ থাকে। যেতিয়া পাৱাৰসমূহ এটা কেন্দ্ৰত, এটা নিৰ্দিষ্ট কেন্দ্ৰত কেন্দ্ৰীভূত কৰা হয়, এটা নিৰ্দিষ্ট কেন্দ্ৰক দি দিয়া হয়, তাক বিভক্ত কৰা নহয়, সেইটোক কি বুলি কোৱা হয়? চেন্ট্ৰেলাইজেশ্যন, কেন্দ্ৰীয়কৰণ বোলা হয়। আৰু যেতিয়া বিভক্ত কৰা হয় বেলেগ বেলেগ অংশত, তেতিয়া তাক ডিচেন্ট্ৰেলাইজেশ্যন বা বিকেন্দ্ৰীকৰণ বোলা হয়। এতিয়া আমাৰ ইণ্ডিয়াত কি আছে? আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যিখিনি পাৱাৰ, সেইখিনি পাৱাৰ কি? আমি ডিচেন্ট্ৰেলাইজেশ্যন আছে, বিকেন্দ্ৰীকৰণ আছে। আমাৰ এটা কেন্দ্ৰত আমি কেন্দ্ৰক দিয়া নাই, অকল কেন্দ্ৰৰ হাতত আমি দিয়া নাই। উই আৰ নট ভেষ্টেড ইন চেন্ট্ৰেল গভৰ্ণমেণ্ট, হয়নে? আমি বিভক্ত কৰিছোঁ, বিভক্ত কৰা হৈছে। কনষ্টিটিউশ্যনে, এই ভাৰতীয় সংবিধানে বিভক্ত কৰিছে। কাৰ মাজত বিভক্ত কৰিছে? চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট, ৰাইট? গতিকে আমাৰ এইটো চেন্ট্ৰেলাইজেশ্যন নহয়। যিটো কৌটিল্যই কৈছে আমাৰ, সেইটো আমাৰ ইণ্ডিয়াত বৰ্তমান সেইটো নাই, বুজিলা? আমাৰ ইণ্ডিয়াত কি আছে সেইটো আগতে তোমালোকে এবাৰ বুজি লোৱা। ইণ্ডিয়াত কি হয়? ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যিখিনি পাৱাৰ, সেইখিনি চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত বিভক্ত কৰা হয় একৰ্ডিং টু 3 লিষ্ট। মই এতিয়া সেইখিনি কথা ডিটেইলছ কৈ নাজানো, নকওঁ। তোমালোকে জানা যে একৰ্ডিং টু ইউনিয়ন, ষ্টেট এণ্ড কনকাৰেণ্ট লিষ্ট আমি সেই পাৱাৰখিনিক আমি বিভক্ত কৰোঁ, ৰাইট? সেইমতে, সেই লিষ্টমতে চেন্ট্ৰেল গভৰ্ণমেণ্টকো পাৱাৰ দিয়া হৈছে, ষ্টেট গভৰ্ণমেণ্টকো পাৱাৰ দিয়া হৈছে, ৰাইট? এতিয়া আমাৰ কেনেকুৱা হয়? চেন্ট্ৰেল গভৰ্ণমেণ্ট, আমাৰ গোটেই ইণ্ডিয়ান এখন এডমিনিষ্ট্ৰেশ্যন আছে, আৰু সেই এডমিনিষ্ট্ৰেশ্যনক আমি কি কৰিছোঁ? 28, কাৰেণ্টলি 28 ষ্টেটছত আমি ভাগ কৰিছোঁ। সেই 28 ষ্টেটছত আকৌ কি আছে? ডিষ্ট্ৰিক্ট আছে। যেনে আমাৰ অসম এখন ষ্টেট, হয়নে? 28 ষ্টেটৰ ভিতৰত আমাৰ অসম এখন ষ্টেট। অসমত আকৌ আমাৰ ষ্টেট, আমাৰ ডিষ্ট্ৰিক্ট আছে। আমাৰ কিমানখন ডিষ্ট্ৰিক্ট আছে? 35 ডিষ্ট্ৰিক্ট আছে বৰ্তমান। তাৰপিছত কি আছে? আমি সেই ডিষ্ট্ৰিক্টবিলাকক আকৌ গাঁৱত ভাগ কৰিছোঁ, চিটিত ভাগ কৰিছোঁ, ৰাইট? কৌটিল্যই কিন্তু ইম্পৰ্টেণ্টলি সেয়া একেটা কথাই কৈছে। কৌটিল্যৰ যদিও চেন্ট্ৰেলাইজেশ্যন আছে, তথাপিও এই যে চেণ্টাৰে যিখিনি ইছ্যু কৰিব অৰ্ডাৰ, চেণ্টাৰে যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ কৰিব, সেইখিনি যাতে সূক্ষ্মভাৱে এপ্লিকেবল কৰিব পৰা যায়, আৰু সুচাৰুৰূপে স্মুথলি যাতে এপ্লিকেবল কৰিব পৰা যায় দেশখনৰ প্ৰতিটো কোণতে, তাৰ কাৰণে কি কৰিছে? গোটেই এডমিনিষ্ট্ৰেশ্যনটোক কিছুমান প্ৰভিন্সত বা প্ৰদেশত ভাগ কৰিছে। সেই প্ৰদেশসমূহক আকৌ কি কৰা হৈছে? ডিষ্ট্ৰিক্টত ভাগ কৰিছে। আমাৰ দৰে ডিষ্ট্ৰিক্টবিলাকক গাঁও আৰু চিটিত ভাগ কৰা হৈছে। বুজিলা কথাটো? আকৌ এবাৰ কৈ দিছোঁ। কৌটিল্যৰ মতে কি কৰিছে? গোটেই দেশৰ সাম্ৰাজ্যখনক কিছুমান প্ৰদেশত বিভক্ত কৰা হৈছে। অ'কে, প্ৰদেশসমূহক কিহত বিভক্ত কৰা হৈছে? এগেইন ডিষ্ট্ৰিক্ট। আৰু সেই ডিষ্ট্ৰিক্টসমূহক আকৌ কিহত ভাগ কৰা হৈছে? চিটি আৰু গাঁও, নগৰ আৰু গাঁও। এতিয়া প্ৰদেশৰ যিজন হেড হয়, তেওঁক কি বুলি কোৱা হয়? প্ৰদেষ্টা। নোট ডাউন কৰি ল'ব পাৰা। প্ৰদেশৰ যিজন প্ৰধান হয়, তেওঁক কোৱা হয় প্ৰদেষ্টা। তাৰপিছত ডিষ্ট্ৰিক্টৰ যিজন হেড হ'ব, তেওঁক কোৱা হয় স্থানিকা। অ'কে, প্ৰদেশৰজনক প্ৰদেষ্টা, ডিষ্ট্ৰিক্টৰ হেডজনক স্থানিকা। তাৰপিছত আমাৰ আহিলে নগৰ, চিটি। সেই চিটিৰ হেডজনক কি কোৱা হয়? নাগৰিকা। এইবিলাক সংস্কৃত ৱৰ্ড। আৰু গাঁৱৰ যিজন হেড হ'ব, ৰুৰেল যিজন এডমিনিষ্ট্ৰেশ্যনৰ হেড হ'ব, তেওঁক কোৱা হয় গোপা। বুজি পালা? ৱৰ্ডকেইটা আকৌ কৈছোঁ যে প্ৰদেশৰ যিজন হেড হ'ব, তেওঁক কোৱা হ'ব প্ৰদেষ্টা। ডিষ্ট্ৰিক্টৰ যিজন হেড হ'ব, তেওঁক কোৱা হ'ব স্থানিকা। আৰু নগৰৰ যিজন হেড হ'ব, তেওঁক কোৱা হ'ব নাগৰিকা। আৰু গাঁৱৰ যিজন, ৰুৰেল এৰিয়াৰ যিজন হেড হ'ব, তেওঁক কোৱা হ'ব গোপা। অ'কে, কিন্তু প্ৰভিন্সৰ কোনো ধৰণৰ পাৱাৰ নাথাকিব। আমাৰ যেনেকৈ আমাৰ ষ্টেটৰ পাৱাৰ আছে, ষ্টেট গভৰ্ণমেণ্টৰ, কোনো ধৰণৰ প্ৰভিন্সৰ কিন্তু পাৱাৰ নাথাকিব। ইন কৌটিল্যছ অৰ্থশাস্ত্ৰ, কৌটিল্যৰ মতে তেওঁলোকক এই বিভক্তটো অকল কামখিনি সুচাৰুৰূপে পৰিচালনা কৰাবৰ কাৰণেহে এই বিভাজনটো কৰা হৈছে। এতিয়া কৌটিল্যৰ মতে
এই বিভাজন এই যে চেন্ট্ৰেলাইজেশ্যন পাৱাৰ বিভাজন নকৰি আমাৰ খালি সাম্ৰাজ্যখনক বিভক্ত কৰা হৈছে পাৱাৰটো কিন্তু বিভক্ত কৰা হোৱা নাই হয় প্ৰদেশে কোনো ধৰণৰ ৰুলছ ৰেগুলেশ্যন বনাব নোৱাৰে চেন্ট্ৰেল গভৰ্ণমেণ্টে মানে ৰজাই যিটো ৰুলছ ৰেগুলেশ্যনৰ কথা ক'ব প্ৰদেশে প্ৰদেষ্টাজনে সেইটো যাতে সেই প্ৰদেশখনত সুচাৰুৰূপে সমাধান হয় বা সুচাৰুৰূপে ফ'ল' কৰা হয় সেইটোহে মন কৰিব ঠিক আছে এতিয়া কৌটিল্যৰ মতে চেন্ট্ৰেলাইজেশ্যন বহুত ইম্পৰ্টেণ্ট হয় কৌটিল্যৰ অৰ্থশাস্ত্ৰত এইটো লিখা আছে যে অল এক্সিকিউটিভ লেজিছলেচাৰ ফাইনেন্সিয়েল যদি আমি অসমীয়াত ক'ব খোজোঁ দেন বিধায়িনী ক্ষমতা বিধায়িনী ক্ষমতা ন্যায়িক ক্ষমতা কাৰ্যকৰী ক্ষমতা যিখিনি বিধায়িনী ক্ষমতা মানে লেজিছলেটিভ পাৱাৰ এক্সিকিউটিভ মানে কাৰ্যকৰী ক্ষমতা ন্যায়িক মানে জুডিচিয়েল যিখিনি পাৱাৰ এই গোটেইখিনি পাৱাৰ এক সম্ৰাটক দিব লাগে কিঙক দিব লাগে অ'কে কিয় দিব লাগে তেওঁৰ মতে কৌটিল্যৰ মতে যে যেতিয়ালৈকে চেন্ট্ৰেলাইজ কৰা নহয় তেতিয়ালৈকে ষ্টেবিলিটি আৰু অৰ্ডাৰ সেই সাম্ৰাজ্যখনত নাথাকে সাম্ৰাজ্যখনত ষ্টেবিলিটি থাকিবৰ কাৰণে মেইনটেইন হৈ থাকিবৰ কাৰণে সকলোখিনি অ'কে পিচ মেইনটেইন হৈ থাকিবৰ কাৰণে ছিষ্টেমেটিক হৈ থাকিবৰ কাৰণে গোটেইটো এডমিনিষ্ট্ৰেশ্যন বা প্ৰজাৰ ৱেলবিঙৰ কাৰণে ছ'চিয়েল ৱেলবিঙৰ কাৰণে তাৰপিছতে আমি যদি কওঁ মেটেৰিয়েল প্ৰস্পেৰিটিৰ কাৰণে প্ৰজাৰ মেটেৰিয়েল প্ৰস্পেৰিটিৰ কাৰণে কি লাগে চেন্ট্ৰেলাইজেশ্যন হোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট একৰ্ডিং টু কৌটিল্য অ'কে এতিয়া এইখিনিতে এটা কথা আহিলে যে ৰজাটো চবতে থাকিব নোৱাৰে পাৱাৰ্ছ অকল ৰজাৰ হাতত আছে হয় গতিকে সাম্ৰাজ্যখনৰ কোনোবা এটা কোণত কিবা এটা প্ৰব্লেম হৈছে সেই প্ৰব্লেমটো ৰজাই কেনেকৈ সুচাৰুৰূপে পালন কৰিব সেইটো এটা কুৱেশ্যনেবল হয় আমি কুৱেশ্যন কৰিব পাৰোঁ যে কেনেকৈ তাৰো উত্তৰ কিন্তু কৌটিল্যই তেওঁৰ অৰ্থশাস্ত্ৰত দি গৈছে অ'কে এতিয়া কেনেকৈ বুলি ক'বা তাৰ দুটা উপায় দি গৈছে কৌটিল্যৰ মতে যদি কোনোবা কোন এটাত কোনোবা এঠাইত দূৰত সাম্ৰাজ্য য'ত আছে এখন বৃহত্তৰ সাম্ৰাজ্যৰ সম্ৰাট তেওঁ কোনোবা এটা কোণত কিবা এটা ইছ্যু হৈছে কিবা এটা প্ৰব্লেম ক্ৰিয়েট হৈছে এতিয়া ৰজাই সেইটো কেনেকৈ সমাধান কৰিব তাৰ দুটা অপশ্যন প্ৰথম অপশ্যন যে তেওঁ মন্ত্ৰীসভাৰ লগত কাউন্সিল অফ মিনিষ্টাৰ আমি যাক কওঁ মন্ত্ৰী পৰিষদৰ লগত বা মন্ত্ৰীসভাৰ লগত আলোচনা কৰিব আৰু সেই আলোচনা মৰ্মে তেওঁ এটা সিদ্ধান্ত গ্ৰহণ কৰিব ছেকেণ্ডলি কি কৰিব পাৰে যে তেওঁ লোকেল ষ্টাফ যিখিনি লোকেল অথৰিটি সেই য'ত ইছ্যুটো হৈছে সেই লোকেল অথৰিটিখিনিৰ লগত তেওঁ ডিছকাছ কৰিব আৰু ডিছকাছ কৰাৰ পিছত তেওঁ ফিডবেক ল'ব ইনপুটছ ল'ব তাৰ পিছত আলোচনাৰ মাধ্যমেৰে কি হ'ব তেওঁ সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব এই দুটা অপশ্যন কৌটিল্যই কিয় দিছে কাৰণ চ' ডেট মানে এটা ফ্ৰুটফুল ৰিজাল্ট পোৱা যায় সমাধানটো যাতে স্থায়ী হয় সমাধানটো যাতে ফ্ৰুটফুল হয় ফলদায়ী হয় অ'কে তাৰপিছতে আমি এতিয়া ডিছকাছ কৰিম এটা ইম্পৰ্টেণ্ট প্ৰিন্সিপল এইটো কি হৈছে অথৰিটি এণ্ড একাউণ্টেবিলিটি অথৰিটি এণ্ড একাউণ্টেবিলিটি অসমীয়াত যদি আমি ক'ব খোজোঁ ক্ষমতা এণ্ড দায়বদ্ধতা অথৰিটি মানে ক্ষমতা একাউণ্টেবিলিটি মানে দায়বদ্ধতা এতিয়া আমি জানো যে ক্ষমতা য'ত থাকে তাত কি থাকে দায়বদ্ধতাও থাকে মানে অথৰিটি য'ত থাকিব তাত ৰেছপন্সিবিলিটি থাকিব একাউণ্টেবিলিটি থাকিব অ'কে এই ৰেছপন্সিবিলিটি একাউণ্টেবিলিটি আৰু ক্ষমতা এণ্ড দায়বদ্ধতা এই দুইটা এটা মুদ্ৰাৰে ইপিঠি সিপিঠি ৰাইট আমি কওঁ সদায় সেইটো এপ্লিকেবল হয়নে ঘৰত হয় আমাৰ কোনোবা কলেজত হ'ব স্কুলত হ'ব এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টত হ'ব এই কথাটো সদায় এপ্লিকেবল সদায় ৰেলিভেণ্ট কৌটিল্যইও সেই একেটা কথাই কৈছে কৌটিল্যৰ মতেও ক্ষমতা যেতিয়া আহিব তাৰ লগত দায়বদ্ধতা আহিব অ'কে তাৰমানে কি বুজিলা যে কিঙক ক্ষমতা বহুতখিনি দিয়া হৈছে গোটেই সৰ্বোচ্চ ক্ষমতা এখন দেশৰ এখন সাম্ৰাজ্যৰ সৰ্বোচ্চ ক্ষমতা গোটেইখিনি ক্ষমতা কিঙক দিয়া হৈছে কিন্তু কৌটিল্যই অকল ক্ষমতাখিনিয়ে তেওঁক দিয়া নাই কৌটিল্যই ক্ষমতাখিনিৰ লগতে তেওঁক দায়বদ্ধও কৰিছে কিহৰ কাৰণে দায়বদ্ধ কৰিছে জনসাধাৰণৰ উন্নতি প্ৰস্পেৰিটি অফ চিটিজেন তেওঁ এইটো কৈছে যে সম্ৰাটক ক্ষমতা এইটো কাৰণেহে দিয়া হৈছে যে সম্ৰাটে সেই ক্ষমতাখিনি
উচিত ব্যৱহাৰ কৰি জনসাধাৰণৰ হিতৰ কাৰণে মংগলৰ কাৰণে কাম কৰিব সাম্ৰাজ্যখনৰ হিতৰ কাৰণে মংগলৰ কাৰণে কাম কৰিব ওকে আৰু এই যে তেওঁ মই যে ক'লো যে তেওঁ এটা ক্ষমতাৰ সিস্টেমক তেওঁ অগ্ৰাধিকাৰ দিছে তেওঁৰ মতে সিস্টেম অফ অথৰিটি তো থাকিব লাগে সেই সিস্টেম অফ অথৰিটিটো থকাৰ কাৰণে তেওঁ কিছুমান মানে অফেন্সৰ কাৰণে কিছুমান অপৰাধৰ কাৰণে পাৰ্টিকুলাৰ টাইপ অফ পানিশমেন্টৰ তেওঁ ব্যৱস্থা কৰি থৈ গৈছে যে যদি এইটো অপৰাধ কৰে তাৰ শাস্তিটো কি হ'ব এইটো অপৰাধ কৰিলে তাৰ শাস্তিটো কি হ'ব তেওঁ ধুনীয়াকৈ প্ৰেছক্ৰাইব কৰি থৈ গৈছে আৰু উল্লেখনীয় যে এই পানিশমেন্টখিনি অফেন্স যিখিনি তাৰ কাৰণে যিখিনি পানিশমেন্ট আছে সেইখিনি কিন্তু এপ্লিকেবল ফৰ বোথ গভৰ্ণমেণ্ট চাৰ্ভেণ্টছ এণ্ড চিটিজেন জনসাধাৰণ আৰু গভৰ্ণমেণ্ট চাৰ্ভেণ্ট সকলোৰে কাৰণে কিন্তু সেইখিনি একে এপ্লিকেবল হ'ব সেই পানিশমেন্টখিনি সেই একেখিনি অপৰাধৰ কাৰণে সেই একেখিনি পানিশমেন্ট সকলোৱে পাব জাষ্ট এটা মানে কি আমি ক'ব পাৰো যে এটা নো বায়াসনেছ ৰাইট হেতুৱে কৌটিল্যই কৈছিলে এতিয়া আমি নেক্সট টপিকটো চাম কৌটিল্যই যেটো কৈ গৈছে নেক্সট প্ৰিন্সিপলটো হেতু হৈছে organization's interest over personal interest মানে কি বুজিলা যে organizationৰ যেটো interest হেতুৱে সদায় অগ্ৰাধিকাৰ পাব personal interestতকৈ এটা কিং ফৰ কৌটিল্যৰ মতে কিঙৰ একমাত্ৰ আৰু সৰ্বপ্ৰথম আকৌ ৰিপিট কৰিছো একমাত্ৰ আৰু সৰ্বপ্ৰথম কৰ্তব্যটো হৈছে যে তেওঁ আনৰ মানে প্ৰজাৰ ইন্টাৰেষ্টক অগ্ৰাধিকাৰ দিয়া প্ৰজাৰ ইন্টাৰেষ্টক মন কৰা তেওঁ নিজৰ ইন্টাৰেষ্টত কিন্তু নিজৰ ইন্টাৰেষ্ট মানে নিজৰ কামৰ প্ৰতি তেওঁ কোনো ধৰণৰ ব্যক্তিগত কামৰ প্ৰতি কোনো ধৰণৰ ইন্টাৰেষ্ট থাকিব নালাগিব বা সেই ব্যক্তিগত ইন্টাৰেষ্টক তেওঁ প্ৰাধান্য দিব নালাগে জনসাধাৰণৰ ইন্টাৰেষ্ট জনসাধাৰণৰ ইচ্ছা অনিচ্ছাৰ প্ৰতি তেওঁ প্ৰথমতে মন কৰিব লাগিব ঠিক আছে এটো হল ৰজাৰ কাৰণে তা জনসাধাৰণৰ কাৰণে যিসকল স্পেশালি যিসকল লোকে গভৰ্ণমেণ্ট সাৰ্ভিস কৰিব বিচাৰে এন্ট্ৰি কৰিব বিচাৰে গভৰ্ণমেণ্ট সাৰ্ভিসত তেওঁলোকৰ কাৰণে কিঙে কি কৈ কৌটিল্যই কি কৈছে loyalty for the king and loyalty for the kingdom is the first and the last condition যিসকলে গভৰ্ণমেণ্ট জবত কাম কৰিবলৈ বিচাৰে তেওঁলোকে গভৰ্ণমেণ্ট সাৰ্ভিস কৰিবলৈ বিচাৰে তেওঁলোকৰ প্ৰথম আৰু শেষ কৰ্তব্যটো কি হৈছে loyalty to the king and loyalty to the kingdom ওকে আৰু এটা কথা অৰ্থশাস্ত্ৰত কৌটিল্যই কৈ গৈছে যে ৰজাই কেতিয়াও এজ এ পাৰ্সন ৰিপ্ৰেজেন্ট নকৰে ৰজা এজন পাৰ্সন নহয় ৰজা কি হয় তেওঁ এজন এটা অৰ্গানাইজেশ্যন তেওঁ এটা অনুষ্ঠান তেওঁ এটা ইনষ্টিটিউচন ওকে তেওঁ কাক ৰিপ্ৰেজেন্ট কৰে ষ্টেটক ৰিপ্ৰেজেন্ট কৰে তেওঁ পাৰ্সন নহয় গতিকে তেওঁ ব্যক্তিগত ইন্টাৰেষ্ট ইয়াত নাহে ঠিক আছে আৰু এটা কথা তেওঁ জনসাধাৰণৰ কাৰণে কৈ গৈছে যে সকলোৰে দায়িত্ব অকল ৰজাই নহয় যে ৰজাই নিজৰ ইন্টাৰেষ্টৰ কথা নাভাবি জনসাধাৰণৰ ইন্টাৰেষ্টৰ কথা ভাবি থাকিব বা ইচ্ছা অনিচ্ছাৰ কথা ভাবি থাকিব নো সিটিজেনৰ দায়িত্ব আছে হয় সিটিজেনৰ দায়িত্ব কি যে ষ্টেটৰ সাম্ৰাজ্যৰ যিখিনি ভালৰ কাৰণে যি কৰিব লাগে সাম্ৰাজ্যৰ ইন্টাৰেষ্টক গুৰুত্ব দিয়াটো আপহোল কৰাটো জনসাধাৰণৰ দায়িত্ব নিজৰ ইন্টাৰেষ্টতকৈ জনসাধাৰণে সাম্ৰাজ্যৰ ইন্টাৰেষ্টক অগ্ৰাধিকাৰ দিয়াটো কৰ্তব্য হেতু কৌটিল্যই কৈ গৈছে ওকে এতিয়া আমি নেক্সট পইণ্টলৈ আহিছো নেক্সট প্ৰিন্সিপলছ গিভেন বাই কৌটিল্য হেতু হৈছে ডিসিপ্লিন এটা ডিসিপ্লিন মানে কি ডিসিপ্লিন মানে অনুশাসনটো অতি ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট এটো এটা মানে প্ৰিকণ্ডিশ্যন ফৰ এনি ইনষ্টিটিউচন ফৰ এনি অৰ্গানাইজেশ্যন অনুশাসন নাথাকিলে কোনো এটা অৰ্গানাইজেশ্যন হ'ব নোৱাৰে
কৃতকাৰ্যতাটো বাদেই দিয়া, সফলতাটো পিছৰ কথাই। অনুশাসন নাথাকিলে, ডিচিপ্লিন নাথাকিলে এটা অনুষ্ঠান থিয়ই হ'ব নোৱাৰে, ৰাইট? এতিয়া তোমালোক এডুকেশ্যন ইনষ্টিটিউশ্যনত যোৱা, কলেজত যোৱা, অনুশাসন মানে কি বুজা? অনুশাসনৰ চিম্পল অৰ্থ ইন জেনেৰেল যে আমি অৰ্ডাৰ্ছবিলাক, নিয়ম নীতিবিলাক মানি চলিব লাগে। এতিয়া স্কুলত তোমালোকক কিছুমান ডিচিপ্লিন মেইনটেইন কৰিবলৈ কোৱা হয়, হয় নে নহয়? ডিচিপ্লিন মেইনটেইন ইন দ্য চেন্স ইউনিফৰ্ম পিন্ধি আহিব লাগে, আই কাৰ্ড পিন্ধি আহিব লাগে, সময়মতে এডমিশ্যন ফৰ্ম ফিল আপ কৰিব লাগে, এজ পাৰ টাইম টেবুল ক্লাছ কৰিব লাগে। এইখিনি কথাকে তোমালোকক কোৱা হয়। এইখিনি হয় ডিচিপ্লিন, হয়নে? কোনো মানে আনএথিকেল কাম তুমি কৰিব নোৱাৰা কলেজ বাউণ্ডেৰী, হয়নে? ইউ হেভ টু বি ডিচিপ্লিন when you enter the college boundary, right? সেই একেটা কথাই এপ্লিকেবল হয় এখন সাম্ৰাজ্যটো। কৌটিল্যৰ মতে সাম্ৰাজ্যত ডিচিপ্লিন মেইনটেইন কৰাটো অতি প্ৰয়োজনীয়। মানে কি, ইয়াৰ অৰ্থটো কি যে চৰকাৰে বা ৰজাই যিখিনি ৰুলছ ৰেগুলেশ্যন বা অৰ্ডাৰ ইছ্যু কৰে, দিয়ে, জনসাধাৰণক অনুকৰণ কৰিবলৈ, ফ'ল' কৰিবলৈ আদেশ দিয়ে, সেইখিনি আদেশ পালন কৰাটো, সেই আদেশ পালন কৰাটো আমাৰ সকলোৰে কৰ্তব্য। এতিয়া মই এটা তোমালোকক এক্সাম্পল দিওঁ, চিম্পল এক্সাম্পল। অসমৰ এক্সাম্পল দি আছোঁ, আমি অসমতে আছোঁ। এতিয়া 2022ৰ আৰম্ভণিৰ পৰাই, মানে 2021 ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হৈছিলে, ইফ মই মিষ্টেক কৰা নাই যদি, যে আমি হেলমেট পিন্ধিব লাগে। যিজনে বাইক ৰাইড কৰিছে, টু হুইলাৰ ৰাইড কৰিছে, তেখেতেও পিন্ধিব লাগিব, আৰু যিজন বহি আহিছে তেখেতেও পিন্ধিব লাগিব। এইটো এটা কি কৈছে, এটা ৰুলছ মেইনটেইন কৰিবলৈ কোৱা হৈছে, এইটো এটা অৰ্ডাৰ দিয়া হৈছে, ৰাইট? সেইটো আমি ফ'ল' কৰাটো আমাৰ দায়িত্ব, তেতিয়া ডিচিপ্লিন মেইনটেইন হ'ব, হয়নে? সেইটো যে অৰ্ডাৰটো দিছে, সেই অৰ্ডাৰটো কাৰ কাৰণে দিয়া হৈছে? আমাৰ ছেফটিৰ কাৰণে। চৰকাৰৰ কোনো ধৰণৰ লাভ বা লোকচানৰ কথা ইয়াত নাহে। ইয়াত কাৰ ছেফটিৰ কথা আহিব? জনসাধাৰণৰ, চিটিজেনৰ, আমাৰ। আৰু সেই অৰ্ডাৰটো যেতিয়া আমি ফ'ল' কৰিম, তাৰ মানে কি? আমি ডিচিপ্লিন মেইনটেইন কৰিছোঁ। আৰু ডিচিপ্লিন মেইনটেইন কৰা মানে কি? চিষ্টেমেটিকেলি কামখিনি হৈ আছে গোটেইখিনি, হয়? সেই একেখিনি কথাই কিন্তু কৌটিল্যই কৈছে। তো তোমালোকে বুজিব পাৰিছা যে কৌটিল্যৰ কথাবিলাক কিমান প্ৰেক্টিকেবল হয়, কিমান উপযোগিতা আছে। তেতিয়া 2300 ইয়াৰ্ছৰ আগতে লিখা কিতাপ কথাখিনি আমি এতিয়া তোমালোকে বুজি পাইছে যে আমি এপ্লিকেবল হৈ আছে, কিন্তু এই একেখিনি কথাই এপ্লিকেবল হয়, নট অনলি ইন আছাম, নট অনলি ইন ইণ্ডিয়া, ইন অল অভাৰ দ্য ৱৰ্ল্ড, হয়নে? এতিয়া নেক্সট পইণ্টলৈ আহোঁ। নেক্সট পইণ্টটো হৈছে কোঅৰ্ডিনেশ্যন। কোঅৰ্ডিনেশ্যন মানে সমন্বয়। এতিয়া সমন্বয়টো বহুত বেছি ইম্পৰ্টেণ্ট। এগেইন, অল দ্য প্ৰিন্সিপলছ আৰ ইম্পৰ্টেণ্ট। এনেকুৱা নহয় যে কোনোবাটো কম ইম্পৰ্টেণ্ট বা কোনোবাটো বেছি ইম্পৰ্টেণ্ট। সমন্বয় মিনছ কোঅৰ্ডিনেশ্যন। এতিয়া কোঅৰ্ডিনেশ্যন মানে কি বুজিবা? এই যে ডিপাৰ্টমেণ্টবিলাক কৌটিল্যই কৈ গৈছে, 34টা ডিপাৰ্টমেণ্ট আছে, 34টা ডিপাৰ্টমেণ্ট আছে। এই ডিপাৰ্টমেণ্টছখিনিৰ মাজত কোঅৰ্ডিনেশ্যন লাগিব, সমন্বয় লাগিব। তোমালোকক মই এটা এক্সাম্পল দিম, এটা ৰিচেণ্ট এটা দিম, পুৰণা এটা দিম। ক'ভিডৰ সময়ত যদি তোমালোকে মন কৰিছিলা, আমি যিসকল এডুকেশ্যনেল ছিষ্টেমৰ লগত জড়িত, তেওঁলোকে এই এক্সাম্পলটো বেছি ভালকৈ বুজি পাব, তোমালোকেও ভালকৈ বুজি পাবা এজ এ ষ্টুডেণ্ট। ক'ভিডৰ সময়ত, COVID-19 পেণ্ডামিকৰ সময়ত যদি তোমালোকে চোৱা, দেয়াৰ ৱাজ এ হিউজ কোঅৰ্ডিনেশ্যন বিটুইন হেল্থ ডিপাৰ্টমেণ্ট এণ্ড এডুকেশ্যন ডিপাৰ্টমেণ্ট। আমাৰ এডুকেশ্যন মিনিষ্টাৰে, অসমৰ যদি আমি এক্সাম্পল দিওঁ, এডুকেশ্যন মিনিষ্টাৰে যদি তোমালোকে সোধা যায় স্কুল কলেজ কেতিয়া অ'পেন হ'ব, তেওঁ কি কয়? তেওঁ কি কৈছিলে? যে আমি হেল্থ ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিম, হেল্থ ডিপাৰ্টমেণ্টে যিখিনি গাইডলাইনছ দিব, সেই গাইডলাইনছ অনুসৰি আমি কি কৰিম? স্কুল কলেজ আমি অ'পেন কৰিম বা আমি খোলাৰ আৰম্ভণি কৰিম। আৰু সেইমতে কৰা হৈছিলে। হেল্থ ডিপাৰ্টমেণ্টে যেনেকৈ গাইডলাইনছ দিছিলে, প্ৰথমতে হায়াৰ লেভেলৰ যিখিনি ক্লাছেছ সেইখিনি অ'পেন কৰা হৈছিলে, হয়? তাৰপিছত আমি লোৱাৰ লেভেলৰ লাহে লাহে অ'পেন কৰিছোঁ। নাও উই আৰ ইন এ গুড চিটুৱেশ্যন চ' ফাৰ, হয়নে? চ' কমপ্লিটলি আমাৰ এটা নৰ্মেল লাইফলৈ আমি আহিছোঁ। এইখিনি সময়ত যদি তোমালোকে এতিয়া মন কৰা, এবাৰ মনত পেলোৱা, দেখিবা যে এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু হেল্থ ডিপাৰ্টমেণ্টৰ মাজত এটা সুন্দৰ কোঅৰ্ডিনেশ্যন আছিলে। এতিয়া যদি কোঅৰ্ডিনেশ্যনটো নাথাকিলেহেঁতেন, এতিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টে
আজি আমাৰ মন গৈছে এমাহৰ পিছত কোভিড কমিছে গতিকে আমি কলেজখিনি খুলি দিওঁ বা স্কুলখিনি খুলি দিওঁ তেতিয়াতো নহ'লহেঁতেন যদি সমন্বয়টো নাথাকিলেহেঁতেন কোঅৰ্ডিনেশ্যনটো নাথাকিলেহেঁতেন হয়নে কোঅৰ্ডিনেশ্যনৰ মাজতে কাম কৰিব লাগিব যে when we talk about administrative structure কোঅৰ্ডিনেশ্যন যদি নাথাকে তেতিয়াহ'লে প্ৰব্লেম হিউজ হ'ব অ'কে আৰু এটা তোমালোকক মই আগতে এই এক্সাম্পলটো অলপ সময় আগতে মই কৈ গৈছোঁ যে আমাৰ এতিয়া গুৱাহাটীত হয় গুৱাহাটীত এতিয়া আজিৰ যোৱা পৰহিৰ পৰা 14th of জুনৰ পৰা 15, 16 আমি এটা কৃত্ৰিম বানপানীৰ আমি ভয়াবহতা আমি দেখিছোঁ হয়নে এতিয়া 15th আমি দেখিলোঁ যে আমাৰ IMDৰ হেৰি অনুসৰি আদেশ অনুসৰি বা পৰামৰ্শ অনুসৰি কি কৰা হৈছে ডিজাস্টাৰ মেনেজমেণ্টে বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ অথৰিটিয়ে আমাক কি কৰিছে স্কুল কলেজবিলাক বন্ধ কৰিছে এদিনৰ কাৰণে হয়নে 15th যোৱাকালি মই মেনশ্যন কৰিছিলোঁ আগতে যে ৰাতি 11টা বজাত টুইট কৰিছে এইটো কিহৰ কাৰণে কৰা হৈছে কেনেকৈ কৰিছোঁ কোঅৰ্ডিনেশ্যন বিটুইন IMD এণ্ড ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন হয়নে IMDৰ লগত যদি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে একো কণ্টেক্ট নকৰিলেহেঁতেন একো কোঅৰ্ডিনেশ্যন নাথাকিলেহেঁতেন হয়তো আজিৰ যিটো কৃত্ৰিম বানপানী আমাৰ সৃষ্টি হৈছে তাত বহুত খেলিমেলি হ'লহেঁতেন মই 14 তাৰিখে আমাৰ গুৱাহাটীৰ যিটো সিচুৱেশ্যন আছিলে আজি যিটো মই আহোঁতে দেখিছোঁ অকমান হ'লেও বেটাৰ দেখিছোঁ মানে কি মানুহৰ জ্বালা যন্ত্ৰণাখিনি মানুহে যিখিনি জ্বালা যন্ত্ৰণা পাইছে 14 তাৰিখে যিমানখিনি প্ৰব্লেম হৈছে আজি হয়তো কিছু পৰিমাণে হ'লেও কম হৈছে কিহৰ কাৰণে কম হৈছে প্ৰশাসনে যিটো কোঅৰ্ডিনেশ্যনৰ মাজেৰে কাম কৰিছে IMDৰ লগত IMDৰ পৰামৰ্শ মতে যিখিনি কাম কৰিছে হয়তো সেইখিনি কাৰণে যিখিনি মানে আগতীয়াকৈ ল'ব লগা সাৱধানতা লৈছে সতৰ্কবাণী মানুহক দিছে মানুহখিনিয়ে নিজেও সতৰ্ক হৈছে হয় গতিকে এই কোঅৰ্ডিনেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কৌটিল্যই সেইটো কথাকে কৈ গৈছে কিন্তু এইখিনি সময়ত এইখিনিতে মই এটা কথা উল্লেখ কৰিম যে কৌটিল্যৰ মতে কিন্তু অকল কিঙে চিফ কোঅৰ্ডিনেটৰ হৈ থাকিলে নহ'ব প্ৰতিজন কৰ্মচাৰী প্ৰতিজন এমপ্লয়ী প্ৰতিজন মুৰব্বী ডেজিগনেটেড অফিচাৰ তেওঁলোকৰ সমানে দায়িত্ব কোঅৰ্ডিনেশ্যন কৰাটো ইয়াৰ ওপৰত কৌটিল্যই বিতংভাৱে লিখি থৈ গৈছে আৰু তেওঁ ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ঠিক আছে নেক্সটটো আছে আমাৰ ভেলু বেসড অৰ্গেনাইজেশ্যন or value based administration value based administration মানে যদি আমি অসমীয়াত ক'ব খুজো মূল্য আধাৰিত প্ৰশাসন কৌটিল্যই মূল্য আধাৰিত প্ৰশাসনৰ কথা কৈছে মূল্য আধাৰিত প্ৰশাসন মানে ভেলু বেসড প্ৰশাসন ভ্যালুজ থাকিব লাগিব ওকে তেওঁ যেতিয়া এই সিস্টেমটোৰ কথা কৈছে তেওঁ কিছুমান কোৱালিটিজ আইডেন্টিফাই কৰিছে কাৰ কোৱালিটিজ কিঙৰ কোৱালিটি কিংজন এট দ্য এপেক্স তেৱে অল ইন অল হয় নে নহয় তেওঁৰ হাততে গোটেইখিনি পাৱাৰ আছে গতিকে কৌটিল্যই কিছুমান কোৱালিটিৰ কথা তেওঁ কৈ গৈছে আইডেন্টিফাই কৰিছে সেই কোৱালিটিবিলাক কেনেকুৱা আমি যিখিনি কৌটিল্যৰ মতে এথিকেল হ'ব লাগিব লিডাৰজন সদায় এথিকেল হ'ব লাগিব তেওঁ ট্ৰুথফুল হ'ব লাগিব তেওঁ কোনো ধৰণৰ মিসকণ্ডাক্ট কৰাৰ পৰা তেওঁ আঁতৰি থাকিব লাগিব ওকে ৰং ডুইং তেওঁ কৰিব নালাগিব বেয়া কামৰ পৰা তেওঁ আঁতৰি থাকিব লাগিব সেই একে সময়তে তেওঁ ৰিলায়েবল হ'ব লাগিব জনসাধাৰণে তেওঁৰ ওপৰত ৰিলাই কৰিব পৰা হ'ব লাগিব ওকে তেওঁ কিবা এটা কথা কৈছে সেইটো সত্য হ'ব সেইটো পতিয়ন জনসাধাৰণ যাব লাগিব কিন্তু জনসাধাৰণ কেতিয়া পতিয়ন যাব যেতিয়া সঁচাকৈ তেওঁৰ সেই গুণটো থাকিব হয় তেওঁ যদি মিছাকৈ থাকে লিডাৰজনে যদি মিছাকৈ থাকে জনসাধাৰণে এবাৰ বা দুবাৰ শুনিব তাতকৈ বেছি শুনিব নোৱাৰি কাৰণ টেঙা আমটো সদায় বেচিব নোৱাৰি আমি অসমীয়াত জানো হয় নে নহয় গতিকে ৰিলায়েবল হোৱাটো বহুত ইম্পৰ্টেণ্ট যেন তেওঁ কিবা এটা ক'লে জনসাধাৰণে ৰিলাই কৰিব পাৰে বা জনসাধাৰণৰ মনত এইটো থাকে যে আমাৰ লিডাৰ আছে আমি লিডাৰক আমাৰ প্ৰব্লেমটোৰ কথা ক'লে আমাৰ এই প্ৰব্লেমটো সলভ হ'ব আমি এটা সমস্যা সমাধান পাম বা আমাৰ লিডাৰে আমাক এইটো কথা কৈছে গতিকে আমি চিন্তা কৰিব নালাগে গতিকে এই এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহিব লাগিব তাৰ উপৰিও লিডাৰজন কেনেকুৱা হ'ব লাগিব ট্ৰুথফুল মই আগতে কৈছোঁ ট্ৰুথফুল হ'ব লাগিব গ্ৰেটফুলনেছ থাকিব লাগিব যে কৃতজ্ঞ হ'ব লাগিব তেওঁ জনসাধাৰণৰ প্ৰতি বা যাৰ প্ৰতি তেওঁ কৃতজ্ঞতা জনাব লাগে সেই সকলৰ প্ৰতি তেওঁ কৃতজ্ঞ হ'ব লাগিব আৰু তাৰ পিছতে
আন এটা ইম্পৰ্টেণ্ট কথা গুণৰ কথা কৈছে কোৱালিটিৰ কথা কৈছে কৌটিল্যই সেইটো হৈছে প্ৰম্পটনেছ মানে কি এতিয়া কিবা এটা ইস্যু হৈ গ'ল কিবা এটা প্ৰব্লেম হৈ গ'ল সেই প্ৰব্লেমটো অতি ক্ষিপ্ৰতাৰে সলভ কৰাৰ যিটো ক্ষমতা আৰু ক্ষিপ্ৰতাৰে অকল সলভ মানে স্থায়ী সলভ যে সেই সমস্যাটো আঁতৰিব লাগিব টু ৰিমুভ ডেট প্ৰব্লেম সেই প্ৰম্পটনেছটো থকাটো এজন লিডাৰৰ একৰ্ডিং টু কৌটিল্য অতি দৰকাৰী তাৰ উপৰিও তেওঁৰ ভিজনেৰী হ'ব লাগিব তাৰ মানে লং টাৰ্ম ভিজন তেওঁ দূৰলৈ চাব পৰা তেওঁৰ ক্ষমতা থাকিব লাগিব আজি যিটো কাম কৰি আছে সেই কামটো 20 বছৰৰ পিছত কেনেকুৱা হ'ব 30 বছৰৰ পিছত কেনেকুৱা হ'ব 50 বছৰৰ পিছত কেনেকুৱা হ'ব আজি কিবা এটা পলিচি বনাইছে সেই পলিচিটো হয়তো এবছৰত এই পলিচিটো এটা ফ্ৰুটফুল এটা ৰিজাল্ট পোৱা যাব বাট এবছৰৰ পাছত 10 বছৰ 20 বছৰ 30 বছৰৰ পাছত সেই আমি ফ্ৰুটফুল এটা পাম নে তাৰ কিছুমান নিগেটিভ ইম্পেক্টহে আহিব এইখিনি চোৱাৰ তেওঁ এটা ভিজনাৰী মাইণ্ড থাকিব লাগিব ওকে আৰু এটা বস্তু ইম্পৰ্টেণ্ট যে মেণ্টেলিটিটো কেনেকুৱা হ'ব তেওঁৰ মেণ্টেলিটিটো এল্ডাৰসকলক ৰেচপেক্ট কৰা বা এল্ডাৰৰ লগত ডিছকাছ কৰি কিবা এটা আলোচনা কৰা আৰু এল্ডাৰৰ পৰামৰ্শ একচেপ্ট কৰাৰ এটা মেণ্টেলিটি থাকিব লাগিব আকৌ এবাৰ কৈছোঁ কি থাকিব লাগিব ভেলু বেছড এডমিনিষ্ট্ৰেশ্যনৰ কথা যেতিয়া কৌটিল্যই কয় মূল্য আধাৰিত এডমিনিষ্ট্ৰেশ্যনৰ কথা যেতিয়া কৌটিল্যই কয় কৌটিল্যই কি বুজায় কৌটিল্যই বুজায় যে লিডাৰজন এথিকেল হ'ব লাগিব তেওঁ মৰেলিটি থাকিব লাগিব ট্ৰুথফুল হ'ব লাগিব তেওঁ কৃতজ্ঞ হ'ব লাগিব যাৰ প্ৰতি কৃতজ্ঞ তেওঁ জনাব লাগে ৰং ডুইং মিছকণ্ডাক্ট এইবিলাকৰ পৰা এটা আনএথিকেল ৱৰ্ক ইভিল ৱৰ্ক এইবিলাকৰ পৰা তেওঁ আঁতৰি থাকিব লাগিব তেওঁ ভিজনাৰী হ'ব লাগিব তেওঁৰ কামবোৰ অকল শ্বৰ্ট টাৰ্মৰ কাৰণে হ'ব নালাগিব লং পিৰিয়ডৰ কাৰণে ফলাফল তাৰ পাই থাকিব লাগিব সুফল তাৰ পাই থাকিব লাগিব ওকে আৰু এল্ডাৰ্ছক এক্সপিৰিয়েঞ্চ মানুহক পৰামৰ্শ মতে বা আলোচনা কৰি কাম কৰাৰ মানসিকতা তেওঁ থাকিব লাগিব ওকে এইটো হৈছে লিডাৰৰ কোৱালিটি এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ সেইটো উল্লেখ কৰিছে লিডাৰশ্বিপ এণ্ড ডিৰেকশ্যন ওকে তোমালোকক মই যিখিনি কথা ক'লোঁ এতিয়া লিডাৰৰ কোৱালিটি সেই তেনেকুৱা এজন লিডাৰে যদি কিবা এটা অৰ্ডাৰ দিয়ে ওকে নিশ্চয়কৈ আমি মানিম জনসাধাৰণে নিশ্চয়কৈ মানিব তুমি যদি ফিল কৰা জনসাধাৰণে যদি ফিল কৰে মিছাকে নহয় সঁচাকৈ যদি ফিল কৰে যে নাই আমাৰ লিডাৰজনে এইখিনি কৰিব আমাৰ লিডাৰজনে মিছাকৈ নকয় আমাৰ এই সমস্যাটো সমাধান কৰিম বুলি কৈছে আৰু এই সমস্যাটো সমাধান কৰিব গতিকে তেওঁ যদি তেনেকুৱা এটা যদি আমি মেণ্টেলিটি আমাৰ আহি যায় বা লিডাৰজনে যদি তেনেকুৱা এটা মেণ্টেলিটি আমাক দিয়ে সঁচাকে তেতিয়াহ'লে আমি সেই লিডাৰজনে যেতিয়া কিবা এটা অৰ্ডাৰ দিব তেওঁ যেতিয়া ডিৰেক্ট কৰিব তেওঁ যেতিয়া কৰিবলৈ ক'ব আমি নিশ্চয়কৈ কৰিম হয়নে নহয় তেওঁ যেতিয়া অথৰিটেটিভ নহ'ব হয়নে তেতিয়া আমি নিশ্চয়কৈ কৰিম গতিকে কৌটিল্যই এইটো উল্লেখ কৰিছে যে লিডাৰশ্বিপ কোৱালিটি ইজ ইম্পৰ্টেণ্ট টু obey the direction given by the leader যিখিনি ডিৰেকশ্যন দিব যিখিনি কাম কৰিবলৈ ফলো কৰিবলৈ দিব সেইখিনি কিন্তু তেতিয়াহে ফলো কৰিব জনসাধাৰণে যদি সেই লিডাৰজনৰ সেই কোৱালিটি থাকে ওকে পতিয়ন নিয়াব পৰা জনসাধাৰণক মিছাকৈ পতিয়ন নহয় সঁচাকৈ কামৰ দ্বাৰা জনসাধাৰণক যদি সন্তুষ্ট কৰিব পৰা যায় তেতিয়া জনসাধাৰণে তেওঁৰ ৰুলছবিলাক ফলো কৰিব তেওঁ দিয়া অৰ্ডাৰবিলাক মানিব ওকে এটা মই কোটেশ্যন ইংলিছত আছে মই এটা পঢ়ি দিওঁ তেওঁ কি কৈছে according to Kautilya an ideal king is one who behaves like a rajrishi বুজি পাইছা আকৌ কৈছো ৰিপিট কৰিছো an ideal king is one who behaves like a rajrishi নিচিনা বিহেভ কৰিব লাগিব নিজকে জনসাধাৰণৰ কাৰণে সমৰ্পিত কৰিব লাগিব তেতিয়াহে সেই ৰজাজন সফল হ'ব according to Kautilya এইখিনিয়ে আমি আছিলে আজিৰ প্ৰিন্সিপলছ অফ এডমিনিষ্ট্ৰেশ্যন পাব্লিক এডমিনিষ্ট্ৰেশ্যন কৌটিল্যই দিয়া অৰ্থশাস্ত্ৰ এবাৰ মই চমুকৈ ৰিভিজন কৰি দিছোঁ তাৰপিছত আমি চাম আমি নেক্সট ক্লাছত কি কৰিম ওকে আমি কৌটিল্যৰ ইন্ট্ৰডাকশ্যনটো গম পালোৱে তেওঁ আছিলে কোন তেওঁ আছিলে মৌৰ্য সাম্ৰাজ্যৰ ফাউণ্ডাৰ
চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী তেওঁৰ আন দুটা নাম আছিলে চাণক্য এণ্ড বিষ্ণুগুপ্তা তেওঁ অৰ্থশাস্ত্ৰখন লিখিছিলে 2300 প্ৰায় 2300 ইয়াৰ্ছৰ আগতে আৰু এই অৰ্থশাস্ত্ৰখন ইমান সুন্দৰকৈ তেওঁ লোক প্ৰশাসনৰ বা ষ্টেট ক্ৰাফ্ট মেনেজমেণ্টৰ কথা লিখি থৈ গৈছে যে মহাৰাজ শিৱাজী বা মহাৰাজ অশোকেতো পালন কৰিছিলেও আনকি টুডেজ থিংকাৰ্ছ স্কলাৰ্ছেও পাব্লিক এডমিনিষ্ট্ৰেশ্যন স্কলাৰে হওক বা মিলিটাৰী ষ্ট্ৰেটেজিৰ স্কলাৰে হওক ডিফেন্স ষ্ট্ৰেটেজিয়ে পলিটিকেল ছায়েন্স ইকনমিক্স সকলোৱে কি কৰে তেওঁক ফ'ল' কৰে অনুসৰণ কৰে বা ৰেফাৰেঞ্চ তেওঁৰ আনে এতিয়া আমি গম পাইছোঁ তেওঁৰ সূত্ৰছ কিমান আছিলে দিছ ইজ এ ৰিভিজন অ'কে আৰু 15 বুকছ আছিলে 6000 সূত্ৰছ আছিলে সেই 6000 সূত্ৰছক 15খন কিতাপত ভাগ কৰা হৈছিলে সেই 15খন কিতাপত 150 চেপ্টাৰ্ছ আফটাৰ ডেট 180 ছেকশ্যনছত ভাগ কৰা হৈছিলে এতিয়া প্ৰিন্সিপলছখিনি যদি আমি ৰিভাইজ কৰিব বিচাৰোঁ তেনেহ'লে হৈছে ডিভিজন অফ লেবাৰ শ্ৰমৰ বিভাজন শ্ৰমৰ বিভাজনটো কি আছিলে যে এডমিনিষ্ট্ৰেশ্যনৰ যিখিনি কাম সেই কামখিনি বিভক্ত কৰা উচিত যেনেকৈ আমাৰ ডিপাৰ্টমেণ্টবোৰ আছে সেই তেনেকৈ গোটেই এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰটো ডিপাৰ্টমেণ্টত বিভক্ত কৰিব লাগিব আৰু তেনেকুৱা কেইটা ডিপাৰ্টমেণ্ট আছিলে কৌটিল্যৰ মতে 34 ডিপাৰ্টমেণ্ট আকৌ কৈছোঁ এইটো ইম্পৰ্টেণ্ট হয় নোট ডাউন কৰি ল'বা তাৰপিছতে আছিলে হায়াৰাৰ্কি মানে কি আমাৰ আমি যে কওঁ অধিক্ৰম হয় অধিক্ৰম যে কৌটিল্যয়ো কৈছে যে অধিক্ৰম থাকিব লাগিব সেই অধিক্ৰমত কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ মতে কি আছিলে প্ৰথমজন আছিলে কিং সম্ৰাট তাৰপিছত মহাঅমাত্য তাৰপিছত অমাত্য তাৰপিছত ছুপাৰিণ্টেণ্ডেণ্টছ ইয়াতে এটা উল্লেখনীয় কথা হৈছে যে হায়াৰ্কিটো আমি কিন্তু কিঙৰ পৰা ছুপাৰিণ্টেণ্ডেণ্টলৈকেহে গম পাওঁ তাৰপিছত ছুপাৰিণ্টেণ্ডেণ্টছৰ পিছত যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ মাজত কি হায়াৰ্কিকেল ছিষ্টেম সেইটো কিন্তু আমি গম নাপাওঁ সেইটো উল্লেখ কৌটিল্যই কৰা নাই ইয়াৰ পিছতে আছিলে কি ইউনিটি অফ কামাণ্ড মানে কি যে কামাণ্ডটো এজনৰ পৰা আহিব লাগিব কিঙৰ পৰা আহিব লাগিব আৰু প্ৰতিজন কৰ্মচাৰীয়ে সাম্ৰাজ্যখনৰ প্ৰতিজন কৰ্মচাৰীয়ে এইটো কথাত নিশ্চিন্ত আছিলে সন্দেহ নাছিলে যে সেই কামাণ্ডটো সেই অৰ্ডাৰটো ক'ৰ পৰা আহিব বা ইনষ্ট্ৰাকশ্যনটো ক'ৰ পৰা আহিব কিঙৰ পৰা আহিব সম্ৰাটে সেইটো অৰ্ডাৰ দিব ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কথা আছিলে কি যে অৰ্ডাৰটো থ্ৰু হেড অফ ডিপাৰ্টমেণ্টছ আহিব নে কৰ্মচাৰীসকললৈ ডিৰেক্টলি আহিব সেইটোৰ উল্লেখ কিন্তু কৌটিল্যই অৰ্থশাস্ত্ৰত কৰা নাই নেক্সটটো কি চেণ্ট্ৰেলাইজেশ্যন এগেইন মানে এক্সিকিউটিভ লেজিছলেটিভ ফিনান্সিয়েল গোটেইখিনি পাৱাৰ কাৰ হাতত দিয়া হৈছিলে কিঙৰ হাতত দিয়া হৈছিলে কিং ৱাজ অল ইন অল আৰু চেণ্ট্ৰেলাইজেশ্যন কিয় ইম্পৰ্টেণ্ট কেন্দ্ৰীয়কৰণ কিয় ইম্পৰ্টেণ্ট কৌটিল্যৰ মতে কাৰণ তেওঁৰ মতে এখন সাম্ৰাজ্যত ষ্টেবিলিটি যদি থাকিবলৈ হয় ল এণ্ড অৰ্ডাৰ যদি মেইনটেইন কৰিবলগীয়া হয় জনসাধাৰণৰ মেটেৰিয়েল প্ৰস্পেৰিটিৰ কাৰণে বা জনসাধাৰণৰ পিছৰ কাৰণে ছেফটিৰ কাৰণে ছিকিউৰিটিৰ কাৰণে কি হয় চেণ্ট্ৰেলাইজেশ্যন কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট চেণ্ট্ৰেলাইজেশ্যন তেওঁ কেনেকৈ কৰিছিলে যে গোটেইখিনি পাৱাৰ কিঙক দিয়া হৈছিলে আৰু এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰটোক ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছত ভাগ কৰা হৈছিলে ডিফাৰেণ্ট প্ৰদেশত ভাগ কৰা হৈছিলে আৰু সেই প্ৰদেশবিলাকক আকৌ ডিষ্ট্ৰিক্টত ভাগ কৰা হৈছিলে ডিষ্ট্ৰিক্টখিনিক আকৌ কাক ভাগ কৰা হৈছিলে চিটি এণ্ড ভিলেজ নগৰ আৰু গাঁও হয় আৰু প্ৰদেশৰ যিজন হেড তেওঁক কি বুলি নামটো তেওঁৰ কি আছিলে তেওঁক কি উপাধি দিয়া গৈছিলে প্ৰদেষ্টা ডিষ্ট্ৰিক্টৰ জিলাৰ যিজন হেড তেওঁক কি বুলি কোৱা হৈছিলে স্থানিকা আৰু নগৰৰ যিজন হেড তেওঁক কি কোৱা হৈছিলে নগৰিকা আৰু গাঁৱৰ যিজন হেড তেওঁক কোৱা হৈছিলে গোপা অ'কে এতিয়া যে এখন সাম্ৰাজ্য ইমান ডাঙৰ সেই ডাঙৰ সাম্ৰাজ্যখনত কেনেকৈ ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব হয়নে যিহেতু সকলোখিনি পাৱাৰ কিঙৰ হাততে আছে তাৰ কাৰণে কৌটিল্যই কি কৰিছে দুটা অপশ্যনছ দি গৈছে প্ৰথম অপশ্যনটো যে কোনোবা এটা সমস্যা সমাধান কৰাৰ আগতে ৰজাই সদায় কাৰ পৰামৰ্শ ল'ব মন্ত্ৰী পৰিষদৰ পৰামৰ্শ ল'ব কাউন্সিল অফ মিনিষ্টাৰৰ পৰামৰ্শ ল'ব
আৰু দ্বিতীয়তে কি কৈছিলে যে দ্বিতীয়তে তেওঁ কৈছিলে যে লোকেল যিখিনি ষ্টাফ সেই লোকেল ষ্টাফখিনিৰ ওপৰত গুৰুত্ব দিয়া হ'ব তেওঁলোকে কি ফিডবেক দিয়ে তেওঁলোকে কি ইনপুটছ দিয়ে সেই ইনপুটছখিনিৰ ওপৰত গুৰুত্ব দিয়া যাব তাৰ পিছতে কোনোবা এটা সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰা হ'ব আৰু ইয়াৰ নেক্সট যিটো প্ৰিন্সিপল সেইটো কি প্ৰিন্সিপল তাৰ সেইটো হৈছে অথৰিটি এণ্ড একাউণ্টেবিলিটি ক্ষমতা এণ্ড দায়বদ্ধতা ক্ষমতা আৰু দায়বদ্ধতা দুইটা মুদ্ৰা ৰিপিটি মই কৈছোৱে যেতিয়া ক্ষমতা আহে তেতিয়া তাৰ লগত কি আহিব দায়বদ্ধতাও আহিব ওকে ক্ষমতা দায়বদ্ধতাৰ বিনা কেতিয়াও নাহে গতিকে কৌটিল্যয়ো ৰজাক গোটেইখিনি ক্ষমতা দি থৈ গৈছে গোটেইখিনি ক্ষমতা দিছে আৰু এই ক্ষমতাৰ লগে লগে তেওঁ দায়বদ্ধতাও দি থৈ গৈছে যে জনসাধাৰণৰ মংগল কৰা জনসাধাৰণৰ উন্নতিৰ কাৰণে কাম কৰা প্ৰসপাৰিটি আনা সাম্ৰাজ্যখনলৈ এই গোটেইখিনি দায়িত্বকাৰ এই গোটেইখিনি দায়িত্ব ৰজাজনৰ সম্ৰাটৰ আৰু তেওঁ যেহেতু অথৰিটি এটা সিস্টেম দিছে সিস্টেম অফ অথৰিটি তেওঁ প্ৰিফাৰ কৰিছে তেওঁ সেই আইডিয়াটো তেওঁ সমৰ্থন কৰিছে তাৰ কাৰণে তেওঁ কিছুমান পানিশমেন্ট নিৰ্ধাৰণ কৰিছে কিছুমান অপৰাধৰ কাৰণে কিছুমান পানিশমেন্ট তেওঁ নিৰ্ধাৰণ কৰিছে আৰু এই পানিশমেন্টখিনি সকলোৰে কাৰণে সমান সকলোৰে মানে গভৰ্ণমেণ্ট সাৰ্ভেন্ট বা জনসাধাৰণ সিটিজেন সকলোৰে কাৰণে সমান ইয়াৰ পিছতে আমি উল্লেখ কৰিব পাৰো ডিসিপ্লিনৰ কথা কৈছে কৌটিল্যই যে ডিসিপ্লিন মেইনটেইন কৰাটো অতি প্ৰয়োজন ডিসিপ্লিন আমি জানো যে যিকোনো অনুষ্ঠান উইদাউট ডিসিপ্লিন উইদাউট অনুশাসন কেতিয়াও থিয় হ'ব নোৱাৰে বা কৃতকাৰ্য হ'ব নোৱাৰে ডিসিপ্লিন কৌটিল্যৰ মতে কি হয় যে ৰুলছ এণ্ড ৰেগুলেশ্যন মানি চলিব লাগিব যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন সম্ৰাটে বা ৰজায়ে জনসাধাৰণক অনুসৰণ কৰিবলৈ কয় ফলো কৰিবলৈ কয় সেইখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন প্ৰজাই মানি চলিব লাগিব ঠিক তেনেদৰে ডিসিপ্লিন মেইনটেইন কৰিব লাগিব তাৰপিছত কোঅৰ্ডিনেশ্যন যে কৌটিল্যই কৈছে যে কোঅৰ্ডিনেশ্যনৰ দায়িত্ব কিন্তু অকল ৰজাৰ নহয় সম্ৰাটৰ নহয় সকলো জনসাধাৰণ বা ডিপাৰ্টমেণ্টৰ সকলোখিনি এমপ্লয়ি ডেজিগনেটেড অফিচাৰ সকলোৰে ৰেছপন্সিবিলিটি আছে সমন্বয় ৰক্ষা কৰাটো কোঅৰ্ডিনেশ্যন মেইনটেইন কৰাটো তাৰ পিছতে আছে আমাৰ ভেলু বেছ এডমিনিষ্ট্ৰেশ্যন ইন দ্য সেন্স দ্যাট কিছুমান মূল্য আধাৰিত এটা ব্যৱস্থাত আছে আৰু কিছুমান গুণ থাকিব লাগিব কোৱালিটি থাকিব ৰজাৰ সেই কোৱালিটিবিলাক কেনেকুৱা ধৰণৰ কোৱালিটি এথিকেল ৰাইট some not doing avoiding immoral wrong doings evil doings হয় না truthfulness থাকিব gratefulness থাকিব visionary হ'ব লাগিব ৰজাজন আৰু তেনেকুৱা এজন ৰজাই যেতিয়া কিবা এটা ডাইৰেকশন দিব তেনেকুৱা এজন লিডাৰে যেতিয়া কিবা এটা ৰুলছ ফলো কৰিবলৈ দিব কিবা এটা ল ইস্যু কৰিব সেই লখিনি অটোমেটিক্যালি বা সেই ৰুলছখিনি অটোমেটিক্যালি জনসাধাৰণে ফলো কৰিব এইখিনি হৈছে আজি আমাৰ ক্লাছৰ আলোচনা কৰিবলগীয়া টপিক আমি নেক্সট ক্লাছত ডিসকাস কৰিম অৰ্গেনাইজেশ্যন এণ্ড ষ্ট্ৰাকচাৰ অফ এডমিনিষ্ট্ৰেটিভ মেচিনাৰী ওকে আৰু তাত কি আছে তাত ইনষ্টিটিউশ্যন অফ দ্য কিঙৰ যিটো ইনষ্টিটিউশ্যন হয় সাম্ৰাজ্য হয় তাৰ বিষয়ে আমি কথা পাতিম আজি আমি সেই বিষয়ে আলোচনা নকৰোঁ তাৰ পিছত নেক্সট টপিকটো আছে বেচিছ অফ অৰ্গেনাইজেশ্যন বা ডিপাৰ্টমেণ্টৰ ফাউণ্ডেশ্যনটো কি বেচিছ কি একৰ্ডিং টু কৌটিল্য তাৰ পিছত পাৰ্সোনেল এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে আমি ডিসকাস কৰিম পাৰ্সোনেল এডমিনিষ্ট্ৰেশ্যনত কি আহিব পে এণ্ড চেলাৰিজ আহিব তেওঁলোকৰ ৰিক্ৰুটমেণ্ট প্ৰসেছ প্ৰমোশনাল প্ৰসেছ ট্ৰান্সফাৰ প্ৰসেছ মই যেটো অকমান মেনশন কৰিছিলো ৰিক্ৰুটমেণ্ট মেৰিট আৰু কিহৰ ওপৰত সুইটেবিলিটিৰ ওপৰত মানে উপযুক্ততা আৰু যোগ্যতাৰ ওপৰত সেই বিষয়ে আমি ডিটেইলছত ডিসকাস কৰিম হয় গতিকে পে এণ্ড চেলাৰি তেওঁলোকৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা পে এণ্ড চেলাৰি তেওঁলোকৰ কেপাচিটিটো কেনেকুৱা গোটেইখিনি ক্ৰাইটেৰিয়া যিখিনি কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লেখ কৰি থৈ গৈছে আমি সেইখিনি বিতংভাৱে আলোচনা কৰিম in the next class okay so I hope that তোমালোকে এই প্ৰিন্সিপল খিনি গুটেখিনি ভালকে বুজি পালা কৌটিল্যই যিখিনি দিছে very very interesting আৰু সবতকৈ বেছি ইম্পৰ্টেন্ট হৈছে যে আমি এইখিনিক আজিৰ দিনত ৰিলেট কৰিব পাৰো
2300 ইয়াৰ্ছৰ আগৰ কথাখিনিক আমি ইমান ধুনীয়াকৈ ৰিলেট কৰিব পাৰোঁ আজি তোমালোকক মই যিকেইটা এক্সাম্পল দিছোঁ ৰিচেণ্ট এক্সাম্পল যোৱাকালিৰ এক্সাম্পল দিছোঁ বা জানুৱাৰী মাহত হোৱা এক্সাম্পল দিছোঁ চ' হাউ ৰিলিভেণ্ট হাউ ইণ্টেলিজেণ্টলি কি কৰিছে কৌটিল্যই এই কথাখিনি উল্লেখ কৰিছে চ' আজিলৈ ইয়াতে মই সামৰিছোঁ থেংক ইউ ছ' মাছ এভৰিৱান